মৰ্ণিং আমাৰ ৰিজৰ্টত ৰাতিপুৱা আমি ব্ৰেকফাষ্ট খাবলৈ নামি আহিলোঁ। ব্ৰেকফাষ্ট যিটো ডাইনিং হলত ব্ৰেকফাষ্ট ল'বলৈ আহিছোঁ। ব্ৰেকফাষ্ট লোৱা আৰম্ভ হৈ গ'ল। প্ৰথমে আমি খালোঁ ফ্ৰুইটছ। মই ফ্ৰুইটছ ল'লোঁ। আৰম্ভণি ফ্ৰুইটছেদি কৰিলোঁ ব্ৰেকফাষ্ট। তাৰপিছত ব্ৰেকফাষ্ট ৰুটি আছে, পুৰি আছে, তাৰপিছত মিক্স ভেজিটেবল। তাৰ পৰা আহি ৰুমত সকলোৱে আমাৰ গোটেইবোৰ ফুৰিবলৈ ৰেডি হ'লোঁ। পেকিং কৰি আছোঁ। কিছু বিশেষ পেকিং নাই, জাষ্ট ৰেডি হৈছোঁ আৰু আমি আটাইয়ে চাৰিজন। আমাৰ হোটেলৰ ভিতৰৰ ৰুমৰ দৃশ্য। এতিয়া আমি তললৈ নামি আহিলোঁ। আমাৰ গাড়ী আমাৰ কাৰণে ৰৈ আছে। এয়া হৈছে হোটেলৰ দৃশ্য। এতিয়া আমি পুৰী বীচ হৈ ওলাইছোঁ। ৰাতিপুৱা আৰম্ভণি পুৰী বীচ কিনাৰে কিনাৰে আহি আছোঁ। ৰাইট ছাইডত বীচ সাগৰখন আছে। আমাৰ যাত্ৰা এতিয়া আৰম্ভ হৈ গ'ল। এয়া হৈছে কনাক প্লেচলৈ যাব লোৱা আমাৰ ৰাস্তাটো। দুইফালে সেউজীয়া গছ গছনিৰে সন্ধিয়া প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ এটা পৰিৱেশ। আগৰ গাড়ীখনে অলপ ডিষ্টাৰ্ব দিছে। অভাৰটেক কৰা হৈ গ'ল। এই কনাক প্লেচ সোমোৱাৰ আগে আগে ধুনীয়া দৃশ্য। এয়া হৈছে পাৰ্কিং। ইয়াতে আমাৰ গাড়ীখন পাৰ্কিং কৰিলোঁ। পাৰ্কিঙত ৰৈ আছোঁ। অলপ ৰেষ্ট লৈছোঁ। চাওক কিমান গাড়ী আহি ৰৈ আছে। এইটো হৈছে হাইৱেটো। ঘূৰি আহোঁতে অলপ সাগৰৰ পাৰত মনোমোহা দৃশ্য উপভোগ কৰিবৰ কাৰণে নামি দিলোঁ। কি সুন্দৰ পৰিৱেশ। সাগৰৰ ঢৌবোৰ চাবলৈ নামি আহিলোঁ। নামি আহি সাগৰৰ একে ওচৰলৈ আহি তাত ওচৰলৈ আহি আছোঁ। সাগৰ ঢৌবোৰ চাবলৈ লগতে ইয়াক নিজে প্ৰত্যক্ষভাৱে উপভোগ কৰিবলৈ তললৈ নামি আহি ঢৌৰ লগত অলপ খেলা ধূলা কৰিবলৈ চেষ্টা কৰিলোঁ। বেছি দূৰলৈ আহিব নোৱাৰি, ভয়ো লাগে। তথাপি যিমান পাৰোঁ ওচৰলৈ আহিলোঁ। আমাৰ ইহঁতে অলপ ফটো শ্বুট কৰিব আৰম্ভ কৰিছে। মই তাকে অলপ ভিডিঅ' ৰেকৰ্ডিং কৰি ইয়াতে কিছু সময়ৰ কাৰণে ইয়াতে ৰেকৰ্ডিং কৰি মোৰ মোবাইলত ৰেকৰ্ডিং কৰি থৈ দিলোঁ। পিছলৈ এইবোৰ ভাল লাগিব। এই চাওক সাগৰৰ ঢৌ দেখিবলৈ ধুনীয়া, কিন্তু এই ঢৌৱে কেতিয়াবা খুব তাণ্ডৱ লীলা সৃষ্টি কৰে। যেতিয়া চাইক্লনৰ নিচিনা পৰিৱেশ সৃষ্টি হয়, এই ঢৌবোৰে এতিয়া দেখিবলৈ ভাল, কিন্তু সময়ত খুব তাণ্ডৱ লীলা কৰে। বৰ্তমান চাবলৈ খুব ভাল লাগি আছে। মই একেবাৰে ওচৰলৈ আহি গ'লোঁ। এনেকুৱা দৃশ্য সদায় আমি নাপাওঁ যিহেতু। ইয়াক মই কেমেৰাত বন্দী কৰি থলোঁ ৰেকৰ্ডিং হিচাপত। পিছলৈ এইবোৰে মনত খুব এটা আনন্দৰ পৰিৱেশ দিব, এই দৃশ্যবোৰে। গতিকে ইয়াক কেমেৰাত বন্দী কৰিবলৈ মই থিৰাং কৰি ল'লোঁ। গতিকে ইয়াক ৰেকৰ্ডিং কৰিলোঁ। চাওক কি ধুনীয়া সাগৰৰ ঢৌ পৰিৱেশ। মই কিন্তু ইয়াৰ মাজতেই আছোঁ। ভয়ো লাগে। তথাপি
চেষ্টা কৰিছোঁ এই দৃশ্যবোৰ মোৰ কেমেৰাত বন্দী কৰি ৰাখিবলৈ, আৰু শেষত এইবোৰ শেষ কৰি আমি আহিলোঁ। এয়া পুৰীৰ ৰাতি, সন্ধিয়া আমাৰ বিচৰ পাৰত অকণমান ফুৰিব আহিলোঁ। কোণাৰ্কৰ পৰা ঘূৰি আহি এইটো চাওক লাইট হাউচ। এই লাইট হাউচৰ পৰা জাহাজবোৰৰ ছিগনেল তেওঁলোকে দি থাকে যাতে জাহাজবোৰে ছিগনেলবোৰ পায়। এই দিনৰ যিটো আমি মন্দিৰত গৈছিলোঁ তাৰ কিছু পৰিৱেশ, ধুনীয়া এটা পৰিৱেশ। এয়া হৈছে মন্দিৰৰ বাহিৰৰ দৃশ্য। এয়া সন্ধিয়া পুৰীৰ চাওক বিচৰ কিনাৰত থকা সেইবোৰ হোটেলৰ দৃশ্য, সন্ধিয়া প্ৰাকৃতিক দৃশ্য, সুন্দৰ পৰিৱেশ। গতিকে ইয়াক কেমেৰাত বন্দী কৰি ৰাখিলোঁ, আৰু ভিডিঅ'টো আপোনালোক চাবলৈ অনেক ধন্যবাদ। কাইলৈ আকৌ এটা নতুন ভিডিঅ' আৰম্ভ কৰিম।